100% থলুৱাক নিযুক্তি দিয়া আৰু ৰাজ্য ভাষা আইন সকলোতে প্ৰয়োগ কৰাৰ দাবীত অসম নৱনিৰ্মাণ সেনাৰ গুৱাহাটী মহানগৰ সমিতিয়ে পালন কৰে ধৰ্ণা কাৰ্যসূচী। চৰকাৰৰ কাৰ্যালয়বিলাকত আজিও ৰাজ্যিক ভাষা অসমীয়া ব্যৱহাৰ নোহোৱাটো পৰিতাপৰ কথা বুলি অভিমত ব্যক্ত কৰে সেনাই। সেনাৰ দাবী সম্পৰ্কে সভাপতি প্ৰদীপ কুমাৰ ভূঞাই কয়, আমি অসম নৱনিৰ্মাণ সেনাই অসমৰ ৰাজ্যিক ভাষা আজি যোৱা 32 বছৰে ধৰি 71 চনৰ ভাষা আন্দোলনৰ পিছত আজিলৈকে অসমৰ কোনো এটা কাৰ্যালয়তেই অসমীয়া ৰাজ্যিক ভাষা প্ৰয়োগ কৰা হোৱা নাই। বৰ পৰিতাপৰ কথা যে বিভিন্ন দলৰ চৰকাৰ অহা সত্ত্বেও অসমৰ আঞ্চলিক দলৰ চৰকাৰ থকা সত্ত্বেও যদিও এটা বগাহাটী ভাষা সঞ্চালকালয় খোলা হ'ল তথাপি আজি এই মুহূৰ্তলৈকে কোনো এটা চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা প্ৰয়োগ নকৰাটো বৰ পৰিতাপৰ কথা। সেয়েহে আৰু এটা কথা আমি থলুৱাক নিযুক্তি দিয়াৰ কথা কওঁ। আজি থলুৱাক নিযুক্তি দিয়াৰ ক্ষেত্ৰত চৰকাৰে যিমানেই ফটা ঢোল নবজাওক কিয় আজি অসমীয়া ল'ৰা অসমত থকা থলুৱা ল'ৰা আজিলৈকে নিয়োগৰ ক্ষেত্ৰত নিশ্চিত নোহোৱাত আমি নৱনিৰ্মাণ সেনাই যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছোঁ। আপোনালোকে জানে যে ৰেল, জীৱন বীমা নিগম, কেন্দ্ৰীয় অধ্যয়ন কেন্দ্ৰ যিমান চৰকাৰী কাৰ্যালয় আছে, বেচৰকাৰী কাৰ্যালয় আছে, এইসকলৰ কাৰ্যালয়ত নিয়োগৰ ক্ষেত্ৰত বহিৰাগতৰ আগমন আপোনালোকে গম পায়। আৰু আমি অসম নৱনিৰ্মাণ সেনাই ইয়াৰ ঘোৰ প্ৰতিবাদ জনাইছোঁ। আমি আশা কৰিম যাতে আজি আপোনালোকৰ এই মাধ্যমৰ মাজেদিয়ে আমি চৰকাৰলৈ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কেন্দ্ৰীয় নেতৃবৰ্গলৈ আমি এটা আহ্বান জনাম যাতে অতি সোনকালে নিয়োগৰ ক্ষেত্ৰত 80 নম্বৰৰ প্ৰশ্ন আৰু প্ৰশ্নোত্তৰ বাধ্যতামূলক কৰে, যাৰ ফলত নেকি থলুৱাৰ নিয়োগ নিশ্চিত হোৱাটো বাধ্যতামূলক হ'ব। উল্লেখযোগ্য যে অসমীয়া ভাষা প্ৰয়োগ আৰু থলুৱাক নিযুক্তি সম্পৰ্কে সেনাই এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।